নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিন মানে দুটা হয়গে, এটা হ'লগে আপোনাৰ আপুনি যেতিয়া জীয়াই আছে, জুবিন বুলি নহয়, আপুনি মই যোনে হওক মানে আপুনি শক্তিশালী, মানে একদম চবেই পাৱাৰফুল, চবেই দাদা, চবেই নেতা। কিন্তু মৃত্যুৰ পিছত আপুনি শক্তিশালী হোৱাটো কিন্তু বহুত সৌভাগ্যৰ কথা। এয়া কিন্তু জুবিনৰ ক্ষেত্ৰত হৈছে বুলি আমি ইতিমধ্যে আমি অনুমান কৰিব পাৰিছোঁ, আৰু এইটো অলৰেডি প্ৰতিষ্ঠিত হৈছে। অসমৰ মিডিয়া যোনে যি কৰক, কিন্তু ইণ্টাৰনেশ্যনেল মিডিয়া, নেশ্যনেল মিডিয়াৰ ফ'কাছ কিন্তু আছে। এতিয়ালৈকে জুবিনৰ পৰা ফ'কাছটো যোৱা নাই। তো জুবিন এনেকুৱা এটা বিধৰ বস্তু হয়, মই বস্তু বুলি ক'ম কাৰণ মিনিষ্টাৰবিলাকেতো জন্তু বুলি কৈ দিয়ে ন, জন্তু নহয়, বস্তু। তাৰমানে আগ্নেয়গিৰি আপোনালোকে জানে যে দুই ধৰণৰ থাকে, আমি পঢ়িছোঁ ক্লাছ 3-4 ষ্টেণ্ডাৰ্ডত। এটা থাকে সুপ্ত, মানে শুই থকা, আৰু সুপ্ত মানে এইটো ইমান যদি আমি দেখিছোঁ বা এইটো কোনো এটা প্ৰব্লেম নহয়। আৰু এটা হ'লকে জাগ্ৰত। গোটেই অসমত মানে এডভান্টেজ আছাম, বিকশিত আছাম, এইবিলাকৰ নামত যিবিলাক যে ভণ্ডামি চলি আছিলে, এইটো যে তেনেকুৱা নহয়। অসম যে 5টা টপ ৰাজ্যৰ ভিতৰত এটা ৰাজ্য হ'ব পৰা নাই, এইটো কিন্তু বিশেষকৈ নতুন প্ৰজন্ম কিন্তু হাৰে হাৰে অনুভৱ কৰিছিলে। আমাৰ আনএমপ্লয়মেণ্ট, আমাৰ মাজত আনহেপিনেছ, আমাৰ মাজত মানে ইনচিকিউৰিটি, এই কথা বতৰাবিলাক কিন্তু তেওঁলোকে উপলব্ধি কৰিছিলে। আপুনি চাওকচোন, আজিৰ দিনটোত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মানে যোনে তোনে গালি পাৰি আছে হিমন্ত বিশ্ব শৰ্মাক। আজি বেছি নহয়, অগষ্ট মাহত কোনোবা সাহস কৰিছিলে নেকি? চবেই এনেকুৱা হৈছে, মানে পাৰিলে কুকুৰো যদি হিমন্ত বিশ্বক দেখাই ঘাউ ঘাউ কৰি দিব, এনেকুৱা এটা অৱস্থা। মানে চবৰ সাহস যোগোৱাৰ কামটো কিন্তু মানে জুবিনে কৰি থৈ গ'ল। তেতিয়া মূল কথাটো হ'ল, বেছি দীঘলীয়া নহয়, খুব চুটি, কিন্তু শেষলৈকে চাব। এয়া হ'ল তেজপুৰ ইউনিভাৰ্চিটিৰ ওপৰত মই ইতিমধ্যে এপিছ'ড কৰিছোঁ। কোনোবাই যদি চোৱা নাই, অনুগ্ৰহ কৰি আপোনালোকে চাব। তেজপুৰৰ ওপৰত ইয়াৰ আগতো মই এটা এপিছ'ড কৰিছিলোঁ। যোৱা ফাকুৱাৰ দিনাখন আমাৰ মানে সাংস্কৃতিক ৰাজধানী তেজপুৰত যি ঘটনা হৈছিলে তাৰ ওপৰত কৰিলোঁ, আৰু তেজপুৰৰ ইউনিভাৰ্চিটি যি হৈ আছে তাৰ ওপৰত ইতিমধ্যে অলৰেডি কৰিছোঁ। এতিয়া মই প্ৰবন্ধ লিখাৰ সূত্ৰত মোৰ বহু পঢ়ুৱৈ মানে তেজপুৰ বা আশে পাশে অঞ্চলত বিচৰাটোত থাকে, তেওঁলোকৰ আছে, মোৰ শুভাকাংক্ষীবিলাকো আছে। তেওঁলোকে কৈ আছে যোৱা কেইদিন যে ছাৰ, আপুনি আৰু এটা এপিছ'ড তেজপুৰ ইউনিভাৰ্চিটিৰ ওপৰতে কৰিব লাগে। তো এতিয়া আৰু সময় নাই, এতিয়া কৰিবই লাগিব। তো আজি সেইটো লৈ মই আলোচনা কৰিম। বিষয়টো খুব চিৰিয়াছ। তো তেজপুৰ ইউনিভাৰ্চিটি হওক বা গুৱাহাটী ইউনিভাৰ্চিটি হওক, তাত কিন্তু দুৰ্নীতি আছিলে। কিন্তু জুবিন গাৰ্গক তেজপুৰৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰে অপমান কৰিলে, সেইটো ছেকেণ্ডাৰী। কিন্তু তাত যে দুৰ্নীতিৰ পাহাৰ কিন্তু কেতিয়াবাই ক্ৰছ কৰি গৈছে, বহুত ওখ হৈ গৈছে। গুৱাহাটী ইউনিভাৰ্চিটি, শ্যামকানু মন্দৰ ককাই তাত বহি আছে ন, ভাইচ চেঞ্চেলৰ। তেতিয়ালৈকে জাগ্ৰত হোৱা নাই। যেতিয়া RSS চিফ মানে আহি কৈছিলে, ননী ঘৰত আছানে, কিমান মাৰাত্মক কথা, আছুৰ ফালৰ পৰা এটা বক্তব্য নাই। AGYCP ৰ'ব, AGYCP সম্পৰ্কে আৰু কি কৰিম। AGYCP অলপতে এটা ষ্টেটমেণ্ট দিছে যে জুবিনক লৈ কোনো ৰাজনীতি কৰিব নালাগে। মোৰ কথাটো হ'ল, এইটো হ'লগৈ আৰু এটা ৰাজনীতি। AGYCP মানে অসম সাহিত্য বা আছুতো অলৰেডি বি টিম সেইটো জানে। AGYCPৰ ওপৰত অলপ এটা বিশ্বাস আছিলে, কিন্তু এইটো লাষ্ট ষ্টেটমেণ্টত স্পষ্ট হৈ গ'ল। ৰাজনীতি কৰিব নালাগে মানে স্পষ্টকৈ ক'ব লাগিব নহয় কোনে ৰাজনীতি কৰি আছে। যদি কোনোবা ৰাজনীতি কৰিছে, এয়া হ'লগৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আটাইতকৈ বেছি তেওঁৰ চৰকাৰ, তেওঁৰ নেতা, তেওঁৰ পালি নেতা, তেওঁলোকে ৰাজনীতি কৰি আছে। দম নাই না, পেকেট পাইছে, এইবিলাক ভুল ভাল কিবা কিবি কৈ আছে। অদ্ভুত কাৰবাৰ। আজি দীৰ্ঘদিন ধৰি আমাৰ ৰাজনাথ সিঙৰ যে একেবাৰে ঘনিষ্ঠ শম্ভুনাথ সিং তাৰ ভাইচ চেঞ্চেলৰ,
ভাইচ চেঞ্চেলৰজনে তাত জুবিন গাৰ্গৰ অপমান কৰিছিলে মৃত্যুৰ পিছত, মানে কিবা এটা অনুষ্ঠান পতাক লৈ। তেওঁক এই মুহূৰ্তলৈকে কিন্তু টাৰ্মিনেট কৰা হোৱা নাই। আচৰিত কাৰবাৰ। আজিৰ দিনটোত আছু আৰু AJYCP এইসব ফাং ফুং কথা নাপাতি আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটিত এই আন্দোলনত চামিল কেলে হোৱা নাই? কেলে আছু আৰু AJYCPৰ কোনো কি ইউনিট নাই নেকি তেজপুৰত? তেওঁলোক সক্ৰিয় নহয় কেলে? তেওঁলোকে কিয় নিষ্ক্ৰিয়? তার ছাত্র একতা সভায় কিন্তু দেখুৱাই আছে কামখিনি। এইটো এটা সলিডাৰিটি দেখুৱাটো আপোনালোকৰ কাম, কিন্তু আপোনালোকে নকৰে। এইবিলাক ফালতু বকবাস কৰি আছে। তো গোটেই অসমত এটা কিন্তু আনৰেষ্ট এটা আছিলে, আনৰেষ্ট আছিলে, যোনটো বিৰোধীয়ে দেখা পোৱা নাই বা বহু মানুহে দেখা পোৱা নাই। আমি দেখা পাইছোঁ, নোপোৱা নহয়। তেতিয়া সেইবিলাক কথা যেতিয়া আমি হেৰিৰ ওপৰত এপিছড কৰিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ ওপৰত, তেতিয়া কিন্তু খুব বেছি ভিউ হোৱা নাই, খুব বেছি এটা ইম্পৰ্টেঞ্চ দিয়া নাই। শেহতীয়াকৈ তাত ভাইচ চেঞ্চেলৰ মানে শ্যামকানুৰ ককাই যে তাৰ যি দুৰ্নীতিক লৈ আগত যি ধৰণে মানুহে প্ৰখৰ হোৱা নাই, এতিয়া কিন্তু জুবিনৰ মৃত্যুৰ পিছত কিন্তু কি বুলি কয় চান্স পে ডেন্স তেওঁলোকে কৰিছে, আৰু ডেন্স কৰিব লাগিব, আৰু সেই ডেন্সটো সঠিকভাৱে হ'ব লাগিব। হয়, জাষ্টিছ ফৰ জুবিন ঠিক আছে, কিন্তু তৰিকাত কৰবাত না কৰবাত আমাৰ ভুল হৈ আছে। আপোনালোকে কওকচোন, গিভ মি এ চিম্পল এক্সাম্পল। কাৰোবাৰ যদি দম আছে কমেণ্ট বক্সত ফোন চোন কৰি ফালতু কথা নাপাতিব মোৰ লগত। চিধা এটাই কথা, অসম ভাৰতবৰ্ষ বাদ দিয়ক, গোটেই বিশ্বত কৰবাত নাম কীৰ্তন কৰি নাম কীৰ্তন কৰি আজিলৈকে কৰবাত ন্যায় পাইছেনে? জুবিনৰ জাষ্টিছৰ নামত এইটো নাম কীৰ্তনটো কিহৰ কাৰণে হৈছে মইতো ধৰিব পৰা নাই। নাম কীৰ্তন সম্পৰ্কে জুবিনৰ কি ধৰণৰ মনোভাৱ আছিল? আৰু ইণ্টাৰেষ্টিং হ'ল অসম সাহিত্য সভা এয়াও এক বিশ্ব ৰেকৰ্ড যে অসম সাহিত্য সভা ছিংগাপুৰলৈ গৈছে। আৰে তেওঁলোকৰ কি কাম আজিলৈকে? চব অসম সাহিত্য সভা যেনেকৈ আছে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ সাহিত্য সভা আছে, এইটো বাদেই দিয়ক। বিভিন্ন দেশতো কিন্তু সাহিত্য সভা আছে, কিন্তু কোনো সাহিত্য সভাই এই ধৰণৰ কিন্তু দৃষ্টান্ত, এই ধৰণৰ ভেলকিবাজি কৰা নাই। লাজ চৰমটো থাকিব লাগে ন সভাপতি ডাঙৰীয়া সাহিত্য সভাৰ। আপুনি কি কৰি আছে? এইবিলাক কৰিনো কি আছে? লাজ চৰম নাই। সাহিত্য সভাৰ মঞ্চত অনুষ্ঠানত জুবিনৰ লগত কি ব্যৱহাৰ কৰা হৈছিলে অসমৰ মানুহে পাহৰি গৈছে, কিন্তু জুবিনেতো মোক সপোন দেখুৱাই আছে। কাৰণ কিছু কিছু কথা মই পাহৰি যাওঁ, আকৌ মোৰ ৰিকল হৈ আছে। সাহিত্য সভাৰ মঞ্চত এই তাহাঁতৰ যে নেতাবিলাক আছে, এওঁলোকতো সাহিত্যিক নহয়, এটা ডাঙৰ ডাঙৰ নেতা সাহিত্যৰ নামত, ডাঙৰ ডাঙৰ নেতা, তাহাঁতি কি কৰিছিলে? আৰু আপুনি বিশ্বত গুগলত চেক কৰকচোন বাৰু, কোনো দেশৰ কোনো ৰাজ্যৰ সাহিত্য সভা এনেকৈ ফৰেনত কিবা মাৰ্ডাৰ হ'ল, কিবা এটা ঘটনা হৈছে, তাত উৰি গৈছে। ক'ত সাহিত্য সভাৰ কি বেলেগ কিবা কথা আছে নেকি? বেলেগ কিবা কথা আছে নেকি যে কৰবাৰ পৰা টকা পইচা লৈছে না সেইটোক মানে হেৰি কৰিব? কাৰণ জুবিনৰ জাষ্টিছৰ ক্ষেত্ৰত কেইবাটা কিন্তু গতি লৈছে। এটা হ'ল জাষ্টিছ ফৰ জুবিন, সেইটো চলি আছে। আৰু এটা বস্তু, এইটো চব চৰকাৰে কৰি আছে দেই। কাৰণ সাহিত্য সভাৰ এই আপুনি মইতো কোৱা নাই নহয় যে আমি যাম বুলি। আমি দেখোন কবিতা লিখিলে হেৰি কৰে, আমি দেখোন জুবিনৰ জাষ্টিছক লৈ কথা পাতিলে আমাক জেলত ভৰাই দিয়ে। কি হৈছে এইবিলাক? কৰবাত নাতে কৰবাততো ছেটিং হৈ আছে ন। আৰু এই মুহূৰ্তত আছু AJYCP তাহাঁতি তেজপুৰ ইউনিভাৰ্চিটিত যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক আছে, অকল ছাত্ৰ ছাত্ৰী নহয়, তার যিবিলাক ষ্টাফ আছে, টিচাৰ্ছ আছে, নন টিচিং ষ্টাফ আছে, সবেই কিন্তু জঁপিয়াই পৰিছে। আৰু চৰকাৰে কি কৰিছে? এই বস্তুবিলাকক আৰু নিউট্ৰেলাইজ কৰাৰ কাৰণে না এইটো আমাৰ এটা এনকুৱাৰী চলি আছে, বকৱাছ। কাৰণ চৰকাৰ জানে জুবিন, জাষ্টিছ ফৰ জুবিনৰ নামত নাম কীৰ্তন হৈছে, বাছ সিহঁতৰ কাম হৈ গ'ল। RSSৰ কামটো হৈয়ে গ'ল। RSSটো বিচাৰে যে যিমান বেছি নাম কীৰ্তন হৈ থাকিব সিমান বেছি আমি ইজিলি চিটুৱেশ্যনটোক ডিল কৰিব পাৰিম।
গতিকে জুবিনৰ দেশৰ অসমীয়া জুবিনৰ অনুৰাগীয়ে ইমান মূৰ্খামি কিন্তু কৰাটো উচিত নহয়। গতিকে আছু AJOICP বাকী যিবিলাক ছাত্ৰ সংগঠন আছে তেওঁলোক তাত গৈ জঁপিয়াই পৰক। অৱশ্য আছুকতো এটা পেটেণ্ট ৰাইট দিয়া আছে নহয়, মই পিছত ক'ম বাৰু, মই পিছত ক'ম সেইটো লৈ যে তেওঁলোকতো অকল বাংলাদেশীহে ইছ্যু, তেওঁলোক সেইটোৰ লগত কি মতলব আছে, কোনো কামেই নাই। কাৰণ আছুৰৰ নেচাৰটো কিন্তু আছু এ আদানী এ, মানে আদানী যেনেকৈ চব বিজনেছ তাৰ গ্ৰিপত লৈ ল'ব বিচাৰে, আছুৰো এইটো মানে না, সেইটোৰ কাৰণে বেলেগে যাতে কোনো ধান্দা কৰিব নোৱাৰে তাতো আমি সোমাই যাওঁ। আৰে বাবা, তেতিয়াহ'লে আমাৰ যে 10 বছৰ এক্সটেনশ্যন হ'ল সেইটো লৈ এতিয়া মাত মতা নাই কেনে? আপুনি সেইটো লৈ মাত মাতক, তেতিয়াহে জুবিনৰ জাষ্টিছ ফৰ জুবিনৰ কথাটো আহিব, তেওঁৰ আত্মাৰ শান্তি হ'ব। ভেলকিবাজি বন্ধ কৰক, কাৰণ জাষ্টিছ ফৰ জুবিনৰ নামত আধ্যাত্মিকবাদো চলাই আছে জানি শুনি, আৰু কিছু মানুহে চিনচিয়াৰলি কাম কৰি আছে, আৰু এই নিউট্ৰেলাইজ কৰাৰ কাৰণে এটা প্ৰক্ৰিয়া চলি আছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ কেন্দ্ৰীয় মন্ত্ৰী এক সময়ত মানে আমাৰ জুবিন গাৰ্গৰ মেনেজাৰ পবিত্ৰ মাৰ্কেটা তেখেতৰ সভাত আমি দেখা পালোঁ কোনোবাই কৈছে যে নাই মানে অপৰাধীক ফাঁচি দিব লাগিব, আইন কানুন কিবা জানে নে নাই, ঘণ্টা ইমান দিনতো আপোনালোকে একো কৰিবই নোৱাৰিলে, ফাঁচি বুলি ক'লে ফাঁচি নহয় ন, মিনিমাম যিখিনি কাম এইখিনি কামেই কৰা হোৱা নাই এতিয়ালৈকে। আৰু ইণ্ডিয়াত আটাইতকৈ পাৱাৰফুল মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়ালৈকে ছিংগাপুৰ গৈ পোৱা নাই। বিশ্বগুৰু যদি এটা ফোন লগায়, সিটো দেখোন ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি দিয়ে, এটা ফোন মাৰে মোদী, ছিংগাপুৰৰ নিচিনা, ছিংগাপুৰকে আমাতকৈও ষ্ট্ৰং ৰাষ্ট্ৰ নেকি, তাতকেলে নিয়ন্ত্ৰণ কৰিব পৰা নাই। এইসব কি হৈ আছে? গতিকে নাম কীৰ্তনৰ যোগেদি, মই ধৰ্মক আঘাত কৰিবলৈ খোজা নাই, কিন্তু নাম কীৰ্তনৰ যোগেদি কিন্তু জুবিনৰ জাষ্টিছ কেতিয়াও নহ'ব। আৰু যিসকল উদ্যোক্তা এই গোটেই ব্যৱস্থাবিলাক কৰি আছে তেওঁলোক কিন্তু জানি শুনি কৰি আছে, তেওঁলোকে চৰকাৰৰ এজেণ্ডাটোক ইমপ্লিমেণ্ট কৰাৰ কাৰণে, যাতে জাষ্টিছ ফৰ জুবিনটো ছাকচেছফুল নহয়। আৰু জাষ্টিছ ফৰ জুবিন যদি আপোনালোকে সঁচাকৈ বিচাৰে, ইয়াৰ আগতো মই এপিছ'ড কৰিছোঁ, এপিছ'ডবিলাক চাব। 19 ছেপ্টেম্বৰৰ পৰা আমি নন ষ্টপ, মোৰ গা ভাল নথকা স্বত্বেও নন ষ্টপ, কিন্তু কোনো একদিনৰ গেপ নাই, নন ষ্টপ কৰি আছোঁ। আৰু কিছুমানে জুবিনৰ নামত ব্যৱসায় কৰিছে, কিছুমান চেনেলো কৰিছে, কিছুমান ইউটিউবাৰে কৰিছে, আৰু কিছুমান দল সংগঠনো কৰি আছে। ভকতৰ কাম ভকতে কৰক, জুবিন অনুৰাগীক জুবিনৰ জাষ্টিছৰ কাৰণে কাম কৰিবলৈ দিয়ক। গতিকে গোটেই সংগঠনবিলাকক মই আহ্বান জনাইছোঁ, তেওঁলোক গৈ তাত জঁপিয়াই পৰিব লাগে। য'ত পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত কোনোবাই কৈ আছে ফাঁচি দিব লাগে, ইমান ডাঙৰ কথা, আপুনি কেনেকৈ আশা কৰে যে এইটো চৰকাৰ তাক মানে বদমাছকেইটাক ফাঁচি দিব, যি নেকি এতিয়ালৈকে তেজপুৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰক টাৰ্মিনেট কৰিবলৈ দম নাই, 56 ইঞ্চি বুকু নাই, তো সেইটো চৰকাৰৰ পৰা আপোনালোকে কি আশা কৰে? গতিকে ভাওনা বন্ধ, নাম কীৰ্তন বন্ধ, ডাইৰেক্ট একশ্যনত আহক। নমস্কাৰ, আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ছাবস্ক্ৰাইব সেইটো কাৰণে ক'বলৈ কৈ আছোঁ, যাতে এভৰিডে 8:30 বজাত আপোনালোকে নতুন কিছু দিশ, নতুন কিছু বস্তু শুনা পায়।